নমস্কাৰ কৃষি সম্পৰ্কীয় আন এটি খবৰ সৈতে ষ্টুডিঅ'ত মই ত্ৰিজা। 13 মাৰ্চত মুকলি হ'ব পিএম কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। মোদীৰ অসম ভ্ৰমণৰ সময়তে কৃষকৰ একাউণ্টলৈ আহিব 2000 টকাকৈ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহিছে এটা সুখবৰ। অহা 13 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব পাৰে পিএম কিষাণ সন্মান নিধি যোজনাৰ 22 নম্বৰ কিস্তিৰ ধন। সংবাদ মাধ্যমৰ খবৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ সময়তে ৰাজ্যৰ কৃষকসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ 2000 টকাকৈ। কিন্তু এই ধন পোৱাৰ আগতে আপুনি পৰীক্ষা কৰিব লাগিব হিতাধিকাৰীৰ তালিকা, কিয়নো চৰকাৰে এইবাৰ অপাত্ৰ লোকক বাদ দিবলৈ তালিকা অতি সতৰ্কতাৰে পৰীক্ষা কৰিছে। আপোনাৰ নাম তালিকাত আছে নে নাই জানিবলৈ pmkisan.gov.in ৱেবছাইটলৈ গৈ বেনিফিচিয়াৰী লিষ্টত নিজৰ ৰাজ্য, জিলা আৰু গাঁও নিৰ্বাচন কৰিলে সম্পূৰ্ণ তালিকাখন দেখা পাব। মনত ৰাখিব, যদি আপুনি তিনিটা বিশেষ কাম কৰা নাই তেন্তে বঞ্চিত হ'ব পাৰে এই ধনৰ পৰা। প্ৰথমতে, আধাৰৰ জৰিয়তে KYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। দ্বিতীয়তে, আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে লিংক বা সিডিং হৈ থাকিব লাগিব। আৰু তৃতীয়তে, মাটিৰ নথিপত্ৰ বা লেণ্ড সিডিং সঠিকভাৱে পৰ্টেলত আপলোড কৰাটো নিশ্চিত কৰিব লাগিব।